আজি সমগ্ৰ অসমৰ লগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত মহাবাহু ব্ৰহ্মপুত্ৰৰ বাকৰিত চিলাৰায় উদ্যানত জাতীয় মহাবীৰ চিলাৰায়ৰ আজি আমি 515তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ। 1988 চনতে এই বীৰগৰাকীৰ প্ৰতিমূৰ্তি ইয়াতে আমি স্থাপন কৰিছোঁ আৰু তেতিয়াৰে পৰাই এই বীৰগৰাকীৰ প্ৰতি সন্মান যাচি আমি এই জন্ম জয়ন্তী আমি উদযাপন কৰিবলৈ লৈছোঁ। আজিৰ কাৰ্যসূচী মতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ পতাকা উত্তোলন কৰে পৰিষদৰ ধুবুৰী জিলাৰ সভাপতি ভাস্কৰ বৰুৱাই। জাতীয় মহাবীৰ চিলাৰায়ৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যদান কাৰ্যসূচীৰ শুভাৰম্ভ মই নিজে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা হেমেন চক্ৰৱৰ্তীয়ে কৰোঁ। তাৰ পিছতে উপস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনীন্দ্ৰনাথ ৰয় আৰু আমাৰ ধুবুৰী জিলাৰ বিষয়ববীয়াসকলৰ লগতে কিছু শুভাকাংক্ষী আমাৰ মাজত উপস্থিত থাকে। তিথি এই উপলক্ষে আমাৰ আমিন গাঁৱত যিটো আমাৰ স্থায়ী চিলাৰায় প্ৰতিমূৰ্তি আছে তাত আনুষ্ঠানিকভাৱে অসম চৰকাৰ আৰু লগতে জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচী চিলাৰায় দিৱস পালন কৰা হৈছে। আজি পবিত্ৰ তিথি মাঘ মাহৰ পূৰ্ণিমা তিথি। এই মাঘ মাহৰ পূৰ্ণিমা তিথিতেই বিশ্বগুৰু অৰ্থাৎ বিশ্ব মহাবীৰ চিলাৰায়জনৰ জন্ম হৈছিল। আমি সকলো বিদিত তেৰাক স্মৰণ কৰিছোঁ আৰু চিলাৰায়ৰ যি আদৰ্শৰে আমি এখন সমাজ ৰাখিব লাগিব, যিখন সমাজত বিদ্বানসকলক সন্মান দিয়া হ'ব। বীৰ চিলাৰায় দিৱস উপলক্ষে আমাৰ আমিন গাঁৱৰ চিলাৰায় উদ্যানত আমাৰ কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা উদযাপন কৰা হৈছে আৰু সেই উপলক্ষে বীৰজনক আমাৰ আৰক্ষী বিভাগৰ পৰা গাৰ্ড অফ অনাৰ দিয়া হৈছে আৰু বিভিন্ন কাৰ্যসূচী আছে। আমি প্ৰথম কাৰ্য হিচাপে অলপ আগতে আমি গাৰ্ড অফ অনাৰটো আমাৰ আৰক্ষীৰ ফালৰ পৰা তেখেতক যাচা হৈছে। বিশ্ব মহাবীৰ চিলাৰায়ৰ আজি 515তম জন্ম জয়ন্তী আৰু মাঘী পূৰ্ণিমাৰ দিনটোত তেখেতে জন্মগ্ৰহণ কৰিছিলে আৰু বীৰ চিলাৰায় আৰু লগত আমিন গাঁৱৰ এক বিশেষ ইতিহাস আছে। কাৰণ এই গোটেইখিনি ঠাই আমি যদি চাওঁ কোচ হাজোৰ অন্তৰ্ভুক্ত আছিলে আৰু এই গোটেইখিনি ঠাই কোচ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিলে আমি সকলোৱে জানো। তাৰ পৰা আমি জাতিটো কিছু হ'লেও আগুৱাই নিয়া তেখেতলোকক জনজাতিকৰণ আজি তাৰিখত যদি লাগে আজিয়ে চৰকাৰে দিব, কিন্তু আমাৰ বৃহত্তৰ সমগ্ৰ অসমত বাস কৰা কৰিব লাগিব, নহ'লে আমি জাতি উদ্ধাৰ কৰিব নোৱাৰিম। জয়জ্যোতি আজি 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী আমি লখিমপুৰ জিলা সমিতিৰ সৌজন্যত তথা পূব দিক্ৰং আঞ্চলিক সমিতিৰ আৰু পূব দিক্ৰং সমূহ ৰাইজৰ সহযোগিতাত ইয়াত জিলাভিত্তিত এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে পুৱাবেলাৰ দুটা কাৰ্যসূচী সমাপন হৈছে আৰু তৃতীয় কাৰ্যসূচী চিলাৰায় প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ আছে। আমি আজি এই অনুষ্ঠানত উপস্থিত যথেষ্ট সংখ্যক অলপ কিছু সময় পাছতে আমাৰ 11 বজাত প্ৰতিকূল বতৰ, তাৰ পাছতো যথেষ্ট সংখ্যক আমাৰ স্বগোষ্ঠীয় ৰাইজ আহিছে, অন্যান্য জনগোষ্ঠীৰ ৰাইজ আহিছে। লগতে 11 বজাৰ পৰা আমাৰ মূল সভা অনুষ্ঠিত হ'ব। আজিৰ দিনটোত আপুনি কি দাবী জনাব, কি আছে আপোনালোকৰ দাবী? আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটাই দাবী জনাইছোঁ যে আমাক নতুনকৈ জনজাতিকৰণ দিব নালাগে। আমাৰ 1996 চনত যি জনজাতিকৰণ দি আমাক পুনৰ লৈ গৈছিল আমাৰ পৰা, সেই জনজাতিকৰণটো আমাক ঘূৰাই দিব লাগে, জনজাতিকৰণৰ মৰ্যাদা ঘূৰাই দিব লাগে। আজিও আমাৰ বহুত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী মানুহৰ হাতত আজিও আমাৰ জনজাতিকৰণৰ কাষ্ট চাৰ্টিফিকেট আছে আৰু তেনেধৰণে সেই মুহূৰ্তত সেই সময়ত 1996 চনত জনজাতিকৰণ দিয়াৰ কাৰণে আমাৰ মাজুলীৰ দৰে সমষ্টিত ST ৰিজাৰ্ভেশ্যন সমষ্টিত স্বৰ্গীয় কৰুণা দত্তদেৱ আমাৰ জনজাতিকৰণৰ প্ৰমাণপত্ৰ পোৱাৰ পাছত বিধায়ক হৈছিল আৰু তাৰ কিছু মাহৰ পাছতেই আমাৰ এই জনজাতিকৰণৰ মৰ্যাদা কৰ্তন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। ৰাজনৈতিক পাকচক্ৰত আজি আমি ইমান দিন জনজাতিকৰণৰ বাবে আন্দোলন কৰি আহিছোঁ। আজি আমি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ কৰি আহিছোঁ। আমাক
নতুনকৈ জনজাতিকৰণ দিয়াৰ আমি আন্দোলন কৰা নাই। 1996 চনত দিয়া জনজাতিকৰণ যি ঘূৰাই নিছিল সেই জনজাতিকৰণ আমাক ঘূৰাই দিয়ক আৰু লগতে 5টা জনগোষ্ঠীক জনজাতিকৰণ কৰক। এই দাবী আমি আজিও কৰি আছোঁ, আগলৈকো কৰি থাম। নিদিয়ালৈকে আমি এই জনজাতিকৰণৰ দাবী অব্যাহত থাকিব।